নমস্কাৰ সমূহ সেউজপ্ৰেমী বন্ধু বান্ধৱীকে পুনৰবাৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ যদিও মই আপোনালোকলৈ পঠাবলগীয়া প্লান্সসমূহ পেকিং কৰি আছোঁ আৰু সেই পেকিঙৰ পৰাই আজিৰ ভিডিঅ'টো যদিও আৰম্ভ কৰিছোঁ তথাপি কিন্তু এইটো বিক্ৰী ভিডিঅ' নহয় ময়ো কিছুমান প্লান্স মোৰ নিজৰ কাৰণে এই বছৰ ক্ৰয় কৰিছোঁ যেহেতু সকলো প্লান্স লাভাৰৰে এখন উইচ লিষ্ট থাকে কিছুমানৰ উইচ লিষ্টখন বহুত বেছি দীঘলীয়া থাকে মোৰো ঠিক তেনেকুৱাই গতিকে মোৰ ভাল লগা কিছুমান প্ৰজাতি মই বিচাৰি থকা কিছুমান প্ৰজাতি আপোনালোকে যেনেকৈ মোৰ পৰা এই প্লান্টসমূহ ক্ৰয় কৰিছে ঠিক তেনেকৈ ময়োতো কাৰোবাৰ পৰা ক্ৰয় কৰোঁ মোৰ পছন্দৰ প্লান্টটো যদি মই কোনো বিক্ৰেতাৰ ওচৰত দেখোঁ তেওঁ লাগিলে অসমৰে হওক বা অসমৰ বাহিৰৰে হওক মই যিমান পাৰোঁ ৰিটেইল প্ৰাইচত ল'বলৈ নিজৰ কাৰণে এটা ল'বলৈ চেষ্টা কৰোঁ আৰু ঠিক তেনেকৈয়ে মই কিছুমান প্লান্টছ লৈছোঁ কি লৈছোঁ আজি চাওঁ আহক প্ৰথমতে এইটো কেলেডিয়ামৰ এটা খুব ধুনীয়া প্ৰজাতি খুব মৰম লগা হয় কেলেডিয়ামটো আৰু মই উইথ পট লৈছোঁ 350 ৰুপিজত যিহেতু থাই ভেৰাইটি কেলেডিয়ামসমূহৰ বিৰাট দাম থাকেই অকণমান দামটো থাকে আৰু খুব ধুনীয়া চাওক ইমান মৰম লগা ৰঙা ৰঙৰ ডট পৰি থকাৰ নিচিনা মোৰ খুব ভাল লাগিলে আৰু সেইকাৰণে মই এইটো প্লান্ট ক্ৰয় কৰিলোঁ বৰষুণে পাতবোৰ অকণমান ফাটিছে বৰষুণ বেছিকৈ পোৱাৰ কাৰণে একো নাই বৰষুণৰ প্ৰকোপটো বহুত বেছিয়ে বাঢ়িছে আৰু কেলেডিয়ামটো দেখিবলৈ সঁচাকৈয়ে খুব মৰম লগা আৰু এই প্ৰজাতিটো মই এবছৰ মোৰ বাগিচাত সংযোগ কৰিছোঁ তাৰ পাছতে দেখুৱাইছোঁ ফাইলোডেণ্ড্ৰনৰ এটা প্ৰজাতি যাৰ নাম হৈছে ভেৰিগেটেড জেনাডো গ্ৰীণ জেনাডো নিয়ন মই আপোনালোকক মোৰ ভিডিঅ'ত আগতে দেখুৱাইছোঁ এইটো হৈছে ভেৰিগেটেড জেনাডো এই প্ৰজাতিটোৰ দামৰ বিষয়ে মই প্ৰথমতে যিজন বিক্ৰেতাক সুধিছিলোঁ মোৰ খুব ভাল লগাৰ কাৰণে সুধিছিলোঁ আৰু হয়ো এইটো প্লান্ট এতিয়া সৰু হৈ আছে যেতিয়া ই ডাঙৰ হ'ব খুব ধুনীয়া ভেৰিগেশ্যনৰ সৈতে এনেদৰে কটা হৈ পৰিব পাতটো খুব ধুনীয়া লাগে দেখিবলৈ সেই বিক্ৰেতাগৰাকীয়ে মোক 1500 টকা বুলি ক'লে আৰু এজনক সুধিলোঁ তেওঁ 800 টকা বুলি ক'লে কিন্তু অৱশেষত মই 450 ৰুপিজত খুব ধুনীয়া এটা প্লান্ট পালোঁ তাৰ পাছতে দেখুৱাইছোঁ মোৰ আৰু এটা ভাল লগা মানে মই বিচাৰি থকা এটা প্ৰজাতি যাৰ নাম হৈছে ফাইলোডেণ্ডন টৰ্টাম এইটো হৈছে টৰ্টাম খুব ধুনীয়া ভেৰাইটি একদম মিহি খুব ধুনীয়াকৈ ইয়াৰ পাতৰ কাটটো আছে আৰু এইটো মই কুৰিয়াৰত লোৱা প্লান্টেই হয় কুৰিয়াৰত প্লান্টসমূহ যেতিয়া আহে লগালগ মই পটিংটো কৰি দিওঁ আৰু কুৰিয়াৰত প্লান্ট আহিলে অৱশ্যে পটিংটো কৰিব লগাই হয় গতিকে এইটো ফাইলোডেণ্ড্ৰন টৰ্টাম ল'লোঁ তাৰপাছতে এইটো কুৰিয়াৰত অহা প্লান্টেই আছিল যাৰ নাম হৈছে ফাইলোডেণ্ড্ৰন ফ্লৰিডা মিণ্ট আপোনালোকৰ বহুলোকেও মোৰ পৰা সংগ্ৰহ কৰিছে সেইকাৰণে মোৰ নিজলৈ এটা নাথাকিল কাৰণেই মই এই প্লান্টটো ক্ৰয় কৰিছোঁ মোৰ নিজৰ কাৰণে বুলি আৰু সেইকাৰণে মোৰ নিজৰ পটত মই অলৰেডি পটিং কৰিলোঁ কুৰিয়াৰত অহা প্লান্ট আৰু খুব ধুনীয়া পাতৰ কাটটো ভেৰিগেশ্যনটো খুব ধুনীয়া লাগে তাৰ পাছতে মোৰ ভাল লগা এটা এইটো প্ৰজাতি আচলতে মই খুব বিচাৰি আছিলোঁ আৰু দেখিবলৈও বিৰাট ধুনীয়া পাতৰ চেপটোৰ কথা মই নকওঁ অকণমান পেডাটামৰ লগত মিলে বা ফ্লৰিডা বিউটিৰ লগতো মিলে কিন্তু ইয়াৰ ষ্টেমডাল চাওক ইমান ধুনীয়া আৰু ষ্টেমডালেই হৈছে ইয়াৰ মুখ্য আকৰ্ষণ হৈছে ষ্টেমডাল যিহেতু একদম শুং থকাৰ নিচিনা আৰু এই প্ৰজাতিটোৰ নাম হৈছে ফাইলোডেণ্ড্ৰন স্কুৱেমিফেৰাম ফাইলোডেণ্ড্ৰন খুব ধুনীয়া প্ৰজাতি আৰু এই প্ৰজাতিটো মই প্ৰথম যিগৰাকী বিক্ৰেতাক সুধিলোঁ তেখেতে ক'লে 700 তাৰপাছত এজনক সুধিলোঁ তেওঁ ক'লে 500 আৰু অৱশেষত মোৰ এগৰাকী বিক্ৰেতা বান্ধৱী নাগালেণ্ডৰ হয় তেওঁ মোক এটা কাটিং দিলে 300 ৰুপিজত তাৰ পাছতে মই মোৰ কাৰণে এতিয়া আকৌ ক্ৰয় কৰিছোঁ এইটো ইপিপ্ৰিয়েনাম পিনান্টাম এলবো ভেৰিগেটা ইয়াৰ আগৰ ভিডিঅ'টোত মই বিক্ৰীৰ কাৰণে আপোনালোকক দেখুৱাইছিলোঁ মোৰ এটা খুব ডাঙৰ প্লান্ট আছিলে ইপিপ্ৰিয়েনামৰ যিহেতু মই প্ৰথম যেতিয়া ইপিপ্ৰিয়েনাম এলবো ওলাইছিল তেতিয়াই ক্ৰয় কৰা আছিলে 3 বছৰমান হৈছিলেগে কিন্তু যোৱা বছৰ মই ঘৰত নথকা সময়তে ইমান বেছি পানী পালে যাৰ কাৰণে নেকি সেই প্লান্টটো মই হেৰুৱাব লগা হ'ল আৰু সেইকাৰণে এবছৰ আকৌ সেইটো ল'লোঁ 350 ৰুপিজত আৰু এইটোতো আপোনালোকে চিনি পাইছে খুব ধুনীয়া ভেৰাইটি ইপিপ্ৰিয়েনাম মাৰ্বল আপোনালোকেও মোৰ পৰা সংগ্ৰহ কৰিছে আৰু মই নিজৰ কাৰণেও এবছৰ আকৌ এটা প্লান্ট ল'ব লগা হ'ল যিহেতু যোৱা বছৰটো মোৰ গেলি গ'ল পানীটো বেছিকৈ পোৱাৰ কাৰণে দুয়োটা ইপিপ্ৰিয়েনামে মোৰ যোৱাবাৰ বেয়া হৈ গৈছিলে গতিকে এইটো ইপিপ্ৰিয়েনাম মাৰ্বল ইপিপ্ৰিয়েনাম এলবো ভেৰিগেটা এই দুয়োটা প্লান্ট মই নতুনকৈ আকৌ এতিয়া সংযোগ কৰিছোঁ তাৰ পাছতে ইয়াৰ আগৰ ভিডিঅ'টোত মই দেখুৱাইছিলোঁ ফাইলোডেণ্ড্ৰন মিৰাবিলি মই কৈছিলোঁৱে যে দুটা মই আনিছোঁ দুটাৰ এটা মই নিজলৈ ৰাখিছোঁ আৰু এটা মই বিক্ৰীৰ কাৰণে ৰাখিছোঁ খুব ভাল লগা কথা বিক্ৰী ভিডিঅ'টো দিয়াৰ
লগালগ সেই প্লানটো বুক হৈছে আৰু আপোনালোকে বহু লোকেই মোক বিচাৰিও আছে মিৰাবিলি কিন্তু দিবলৈ এতিয়া নাই যেহেতু এটা প্লান্টেই আছিল গতিকে এইটো মিৰাবিলি মই মোৰ নিজৰ কাৰণে ৰাখিছোঁ তাৰ পাছতে একদম বিচাৰি থকা এটা প্লান্ট অৱশেষত পাইছোঁ কিন্তু বৰ মনঃপুত হোৱা নাই মোৰ যেহেতু কুৰিয়াৰত আহোঁতে এই পাতটো ফাটি গ'ল তাৰ লগতে এনেকৈ পাত এখিলা ওলাইছে এতিয়া মই পটিং কৰি দিয়াৰ পাছত ওলাইছে কিন্তু ইয়াৰ ষ্টেম কাটিং যদিও ষ্টেমডাল বৰ বুঢ়া অকণমান পুৰণা ষ্টেম আৰু বেছি বুঢ়া ষ্টেম হ'লে প্লান্টটো মানে গ্ৰ'থটো বৰ বেয়া হয় তাকে চাওঁ 1000 ৰুপিজত মই লৈছোঁ এইটো ফাইলোডেণ্ডন ফ্লৰিডা বিউটি ভেৰিগেটেড খুব ধুনীয়া ভেৰিগেশ্যন তো চাওকচোন আৰু পাতটো এনেকৈ মানে ভাগি আহিছে কুৰিয়াৰত আহোঁতে আৰু এখিলা পাত আছিলে সেইখিলাটো একেবাৰে ভাগি অৱস্থাই নাইকিয়া হৈ আহিছে গতিকে কুৰিয়াৰত প্লান্ট আমি যেতিয়া পাওঁ আমিতো আৰু বেছি বেয়াকৈয়ে পাওঁ মানে ভগা চিগা এনেকুৱাকৈ আহিছে গতিকে কি হয় চাওঁ সেইটো বচাব পাৰোঁ নে নোৱাৰোঁ নাজানো এইটো হৈছে আন এটা খুব ধুনীয়া ভেৰাইটি আৰু এইটো দামী ভেৰাইটি যাৰ নাম হৈছে মনষ্টেৰা অৰিয়া মনষ্টেৰা এলবো মই ইতিমধ্যে আপোনালোকক দেখুৱাইছোঁ অৰিয়াটো হৈছে হালধীয়া আৰু সেউজীয়াৰ ভেৰিগেশ্যন আৰু ইয়াৰ এটা অকণমান ডাঙৰ প্লান্ট ল'বলৈ গ'লে বহু মানে 1000 টকা দাম হৈ যায় গতিকে এই প্লান্টটো মই নোট কাটিং হয় নোট কাটিং প্লান্ট এটা লৈছোঁ সৰু প্লান্ট এইটো এতিয়ালৈকে পাতটো মানে কাটাটো অহা নাই 1000 ৰুপিজত লৈছোঁ যেহেতু কুৰিয়াৰত আহিছে কুৰিয়াৰত অহাৰ কাৰণে মই লগালগ পটিংটো কৰি দিলোঁ ভাল হ'ব বুলিয়ে ভাবিছোঁ যেহেতু মানে পাত দুখিলা পাত আৰু সেই দুখিলা খুব ধুনীয়া ফ্ৰেছ হৈ আহিছে গতিকে আশাবাদী মই এইটো খুব ধুনীয়াকৈ লহপহকৈ বাঢ়ি উঠিব অহা বছৰলৈ ইয়াৰ পৰা এটা বনাই আপোনালোককো যাতে দিব পাৰোঁ তাৰ পাছতে এইটো হৈছে ফলিয়েজ এন্থুৰিয়ামৰ এটা ভেৰাইটি যাৰ নাম হৈছে এন্থুৰিয়াম ফৰগেটিটো মই 800 ৰুপিজত লৈছোঁ এই বছৰ কিন্তু যোৱা বছৰ মই এনেকুৱা এটা লৈছিলোঁ অসমৰে এগৰাকী বিক্ৰেতাৰ পৰা কিন্তু তেতিয়া মই 500 ৰুপিজত লৈছিলোঁ কিন্তু মানে দুখৰ কথাটো হ'ল দুৰ্ভাগ্যজনক আৰু সেইটো তেওঁ মোক একদম শিপা নথকা পুলি এটা দিছিলে আৰু সেইকাৰণে মোৰ সেই প্লান্টটো মই বচাব নোৱাৰিলোঁ আকৌ এই বছৰ মই এইটো সংযোগ কৰিছোঁ এন্থুৰিয়াম ফৰগেটি 800 ৰুপিজত তাৰ পাছতে এইটো আন এটা ফলিয়েজ এন্থুৰিয়াম ইয়াৰ নাম হৈছে ৰেডিকান এইটো মই 600 ৰুপিজত লৈছোঁ খুব ধুনীয়া এটা এন্থুৰিয়ামৰ প্ৰজাতি আৰু এতিয়ালৈকে মই ইয়াত পটিংটো চেঞ্জ কৰা নাই যেহেতু মই পটৰ সৈতেই ক্ৰয় কৰিছোঁ আৰু পটৰ সৈতে যেতিয়া আমি ক্ৰয় কৰোঁ তেতিয়া কুৰিয়াৰত আহিলেতো বেলেগ কথা কুৰিয়াৰত আহিলে আমি পটিং কৰিবই লাগিব যেহেতু বায়াৰ ৰুট আহে কিন্তু যদিহে আমি পটৰ সৈতে ক্ৰয় কৰিছোঁ অকণমান দিন আমাৰ মানে পৰিৱেশটোৰ লগত আমাৰ বাতাবৰণটোৰ লগত যাতে পুলিটোৱে এডজাষ্ট হ'ব পাৰে খাপ খাব পাৰে তেনেকুৱাকৈ আমি ৰাখিব লাগে সেই অহা পটটোতেই ৰাখিব লাগে তাৰ পাছত সইলখিনি যদি ভাল হয় তেতিয়া আমি অলপ দিন ৰাখিব পাৰোঁ সইলখিনি বেয়া হ'লে 10-15 দিনৰ পাছত চেঞ্জ কৰি দিলেও কোনো কথা নাই কিন্তু অকণমান দিন দুদিনমান ৰাখিব লাগে তাৰ পাছতে হৈছে এইটো খুব ধুনীয়া এটা ফাইলোডেণ্ড্ৰনৰ প্ৰজাতি আৰু এইটো ডকা দি অনা প্লান্ট বুলি ক'লেও ভুল নহ'ব আচলতে মোৰ খুব মৰমৰ বা এগৰাকী প্লান্টৰ কাৰণে চিনাকি আৰু এতিয়া মোৰ একদম নিজৰ বাৰদৰেই তেওঁ এই প্লান্টটো ক্ৰয় কৰিছিলে কোন বিক্ৰেতাৰ পৰা কিনিছিলে মই তাকো নাজানো কিন্তু মানে মই তেওঁৰ ওচৰত দেখি এইটো মই একদম নাই মোক এইটো লাগে মোক দিয়া বুলি মই এইটো লৈ আহিছোঁ অৱশ্যে মই তেওঁক পে' কৰি দিলোঁ 500 ৰুপিজত তেওঁ আনিছিলে আৰু কথা দি থৈ আহিছোঁ যে ইয়াৰ প্ৰথম যিটো কাটিং মই বনাম সেইটো মই তেওঁকেই দিম তাৰ পাছতে চাওক একেবাৰে শেষত এইটো খুব ধুনীয়া এটা ভেৰাইটি আছিলে ষ্ট্ৰবেৰী চেক ফাইলোডেণ্ড্ৰন মোৰ খুব মানে বিচাৰি থকা এটা প্লান্ট আছিলে 1000 ৰুপিজত পাই মই লৈছিলোঁ কিন্তু কুৰিয়াৰত আহোঁতে ইয়াৰ পাত পুত একো নাই এনেকৈ অকল শিপা আহিছে আৰু অকণমানকৈ এনেকৈ কুঁহ অকণ ওলাই আহিছে সেইকাৰণে মই পানীতে থৈ দিছোঁ যদিতো ভালকৈ বাচিব আৰু যদি নাবাচে সেয়া আৰু পইচাটোতো যাবই লগতে মানে মোৰ ভাল লগা প্লান্টটো গুচি যাব গতিকে এইটো হৈছে ফাইলোডেণ্ড্ৰন জিজিএণ্টিয়ামৰ পৰা আৰম্ভ কৰি মই এইখিনি প্লান্টছ এই বছৰ নতুনকৈ মোৰ বাগিচাত সংযোগ কৰিছোঁ আৰু কিছুমান ল'বলৈ বাকী আছে সেইখিনিও মানে যাতে সোনকালে ল'ব পাৰোঁ আশীৰ্বাদ কৰিব ফুল বেচা পইচা যিকেইটা পাওঁ সেইকেইটা পইচা মোৰ এটা প্লান্টতে বহুতখিনি সোমাই পৰে আপোনালোকে দামখিনি মই কৈ যাওঁতে হয়তো অনুমান কৰিব পাৰিছে গতিকে মোৰ কালেকশ্যন মই তেনেকৈয়ে কৰি আছোঁ আৰু অতি সোনকালে আকৌ আহিম নতুন এটা ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ সেউজীয়া ভিডিঅ'সমূহ এনেকৈয়ে চাই থাকিব আপোনালোকৰ মৰম দি থাকিব ভিডিঅ'টো যদি ভাল লাগিলে লাইক কমেণ্ট আৰু পাৰিলে ছাবস্ক্ৰাইব বাটনটো টিপি থৈ যাব আজিলৈ আহিছোঁ ধন্যবাদ সকলো ভালে থাকক পুনৰ আহিম নতুন এটা ভিডিঅ'ৰ সৈতে